কংগ্ৰেছে এসপ্তাহৰ ভিতৰত ৰেজাউল কৰিম চৰকাৰক বৰ্খাস্ত কৰক, নহ'লে অনাগত দিনত উজনি অসমৰ ৰাইজে, শিৱসাগৰৰ ৰাইজে কংগ্ৰেছৰ বিৰোধিতা কৰিব। আৰু গৌৰৱ গগৈ ডাঙৰীয়া প্ৰয়াত পিতৃ আমাৰ সকলোৰে শ্ৰদ্ধাৰ তৰুণ গগৈ ডাঙৰীয়াই এই বাংলাদেশী ৰক্ষকসকলক সদায় প্ৰশ্ৰয় দিয়া নাছিলে আৰু হুইজ বদৰুদ্দিন আজমল বুলি কৈছিল, যাৰ কাৰণে আমাৰ উজনি অসমৰ ৰাইজে তৰুণ গগৈ ডাঙৰীয়াক যথেষ্ট শ্ৰদ্ধা কৰিছিল। গতিকে তেখেতৰ পুত্ৰ হৈ আজিৰ তাৰিখত গৌৰৱ গগৈয়ে যদি এই বাংলাদেশী ৰক্ষকসকলৰ প্ৰবক্তাসকলৰ যদি পৃষ্ঠপোষকতা কৰে, তেতিয়াহ'লে নিশ্চয় গৌৰৱ গগৈৰ প্ৰতি আমাৰ ৰাইজৰ যিটো ইয়াত আস্থা আছে, সেই আস্থা প্ৰতি ভাবুকি আহিব। আৰু তেখেতসকলে চৰকাৰ গঠনৰ যি সপোন দেখি আছে, চৰকাৰ গঠনটো বাদেই বিৰোধী দলৰ মৰ্যাদা লাভৰ পৰা, আস্থা লাভৰ পৰা, ৰাইজৰ আস্থা লাভৰ পৰা তেখেতসকল বঞ্চিত হ'ব, সেই কথা আজি স্পষ্ট। হুইজ ৰেজাউল কৰিম চৰকাৰ? ৰেজাউল কৰিম চৰকাৰ সৌ সিদিনালৈকে আমছু সংগঠনৰ সভাপতি আছিল আৰু এই আমছু সংগঠনটো জন্ম হৈছিল অসম আন্দোলনৰ বিৰোধিতা কৰি। যি সময়ত সৰ্বস্তৰ অসমৰ ৰাইজে বিদেশী বিতাৰণৰ বাবে ছবছৰীয়া অসম আন্দোলন কৰিছিল, তাৰ বিৰোধিতা কৰি আমছু জন্ম হৈছিল। আৰু বিগত সময়ছোৱাত আমছু কাম কাজ আমি দেখি আহিছোঁ। NRC পাইলট প্ৰজেক্টৰ সময়ত আমছু ভূমিকা সকলোৰে জ্ঞাত। আৰু যোৱাকালি পৰহি তেখেতে আমছু চোলাটো খুলি কংগ্ৰেছত যোগদান কৰি গৌৰৱ গগৈৰ উপস্থিতিত গৌৰৱ গগৈ সেনাপতি হৈ শিৱসাগৰক ধুবুৰী বনাই দিম বুলি কৈছে। তাৰ অৰ্থটো কি? যি ধুবুৰী আমাৰ খিলঞ্জীয়া কোচ ৰাজবংশী ভাইসকলৰ গৃহভূমি আছিল, 95% খিলঞ্জীয়া মানুহ আছিল, সেই আজি ধুবুৰী 95% মিয়া মুছলমানে ভৰ্তি, যিসকলৰ অধিকাংশই নাগৰিকত্ব সন্দেহৰ আৱৰ্তত সদায় থাকে। আৰু সেইজন ৰেজাউল কৰিম চৰকাৰে গৌৰৱ গগৈ সেনাপতি হৈ সদম্ভে ঘোষণা কৰিছে যে তেখেতসকলে কংগ্ৰেছ চৰকাৰ আহিলে শিৱসাগৰক ধুবুৰী বনাই দিব। আৰু আমাৰ ধুবুৰীত যেনেধৰণে কোচ ৰাজবংশীসকলক বা অন্যান্য খিলঞ্জীয়া মানুহক খেদি তাত মিয়া মুছলমানৰ আধিপত্য হ'ল, শিৱসাগৰতো তেনেকৈ আহোমকে ধৰি ইয়াৰ খিলঞ্জীয়া মানুহসকলক আঁতৰাই ইয়াত মিয়া মুছলমানৰ আধিপত্য কৰিব নেকি, সেই কথাটো মই ৰেজাউল কৰিম চৰকাৰক মই স্পষ্ট কৰিবলৈ দাবী জনাইছোঁ। আৰু গৌৰৱ গগৈ ডাঙৰীয়াই বৰ অসম গঢ়াৰ চেষ্টা কৰিছে বুলি ৰেজাউল কৰিম চৰকাৰ ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিছে। তেখেতৰ বক্তব্য আমি বুজি পোৱা নাই। আমি উজনি অসমৰ ৰাইজ, বিশেষকৈ শিৱসাগৰৰ ৰাইজ খঙত জ্বলি আছে। আমাৰ বিভিন্ন ৰাইজে আমালৈ, সংগঠনৰ কৰ্মীসকললৈ ফোন কৰিছে যে আমাৰ অৱস্থিতি জানিব বিচাৰিছে। আমাৰ স্পষ্ট কথা, কংগ্ৰেছে এসপ্তাহৰ ভিতৰত ৰেজাউল কৰিম চৰকাৰক বৰ্খাস্ত কৰক, নহ'লে অনাগত দিনত উজনি অসমৰ ৰাইজে, শিৱসাগৰৰ ৰাইজে কংগ্ৰেছৰ বিৰোধিতা কৰিব। আৰু গৌৰৱ গগৈ ডাঙৰীয়া প্ৰয়াত পিতৃ আমাৰ সকলোৰে শ্ৰদ্ধাৰ তৰুণ গগৈ ডাঙৰীয়াই এই বাংলাদেশী ৰক্ষকসকলক সদায় প্ৰশ্ৰয় দিয়া নাছিলে আৰু হুইজ বদৰুদ্দিন আজমল বুলি কৈছিল, যাৰ কাৰণে আমাৰ উজনি অসমৰ ৰাইজে তৰুণ গগৈ ডাঙৰীয়াক যথেষ্ট শ্ৰদ্ধা কৰিছিল। গতিকে তেখেতৰ পুত্ৰ হৈ আজিৰ তাৰিখত গৌৰৱ গগৈয়ে যদি এই বাংলাদেশী ৰক্ষকসকলৰ প্ৰবক্তাসকলৰ যদি পৃষ্ঠপোষকতা কৰে, তেতিয়াহ'লে নিশ্চয় গৌৰৱ গগৈৰ প্ৰতি আমাৰ ৰাইজৰ যিটো ইয়াত আস্থা আছে, সেই আস্থা প্ৰতি ভাবুকি আহিব। আৰু তেখেতসকলে চৰকাৰ গঠনৰ যি সপোন দেখি আছে, চৰকাৰ গঠনটো বাদেই বিৰোধী দলৰ মৰ্যাদা লাভৰ পৰা, আস্থা লাভৰ পৰা, ৰাইজৰ আস্থা লাভৰ পৰা তেখেতসকল বঞ্চিত হ'ব, সেই কথা আজি স্পষ্ট।